গুড মৰ্ণিং। নতুন ঘৰখনৰ পৰা এয়া মোৰ প্ৰথমটো মিনি ব্লগ। শুই উঠি ঘৰৰ কামখিনি কৰাত লাগি গ'লোঁ। আজি মই বিৰাটে এক্সাইটেড, কাৰণ আজি মই বহুত দিনৰ মূৰত এঠাইলৈ গৈ আছোঁ। গতিকে ৰাতিপুৱাৰ কামখিনি সোনকাল কৰাত লাগি গ'লোঁ। रघुबर विमल जसु देव जोडुपति जार राम कृष्ण नाम। গা ধুই ঈশ্বৰক সাধনা কৰি আজি ৰাতিপুৱাটো আৰম্ভ কৰিলোঁ। আৰু তাৰ পাছত পাকঘৰত সোমাই ৰাতিপুৱাৰ খোৱাৰ যোগাৰ কৰাত লাগি গ'লোঁ। আজি পিছে আমাৰ এইফালৰ ভোট। এওঁ আৰু শাহুমা ভোট দিবলৈ গৈছে, আৰু তেওঁলোক অহালৈকে মই ব্ৰেকফাষ্ট ৰেডি কৰাত লাগি গ'লোঁ। আৰু এয়া দেউতাই খাব ভাত, আৰু আমাৰ বাবে ৰুটি বনাম। মোৰ ৰুটি ভাজি হোৱালৈকে তেওঁলোকো আহি পালে, আৰু তাৰ পাছতে মই কাপোৰবোৰ মেলিলোঁ আৰু ৰুমটো চাফ চিকুণ কৰাত লাগি গ'লোঁ। আৰু ব্ৰেকফাষ্ট কৰিয়ে আমি ওলাই দিলোঁ ঘৰলৈ বুলি। আৰু আজি মোৰ বহুত ফূৰ্তি, কাৰণ বহুত দিনৰ মূৰত মই ঘৰলৈ যাবলৈ ওলাইছোঁ। বিয়াৰ পাছত প্ৰথমবাৰ মাৰ হাতেৰে এসাঁজ আজি খাবলৈ পাম। আৰু ঘৰ পায়ে মোৰ কিউটি পাইজনীয়ে দৌৰি আহিছে মোক চাবলৈ। শৈশৱৰে পৰা ডাঙৰ হোৱা ঘৰখনত আজি মই আলহী হিচাপে যাব লগা হৈছে। কিমান দুখদায়ক আৰু বেদনাদায়ক ছোৱালীৰ জীৱনটো। তাৰ পাছতে মই জোৰোণৰ কাপোৰ দুযোৰ ইয়াতে চিলাই কৰি ল'লোঁ। আৰু মই চিলাই কৰি থাকোঁতে ইফালে সকলোৰে ভাত খোৱা শেষ। মা আৰু মইহে অৱশেষত খাবলৈ থাকিলোঁ। গধূলি চাহকাপ খায়ে আকৌ নতুন ঘৰখনলৈ বুলি ওলাই দিলোঁ। আৰু সন্ধিয়া আহি ঘৰ পালোঁ। আজিৰ মিনি ব্লগটো ইমানতে শেষ কৰিবলৈ ওলাইছোঁ। বাই।